নমস্কাৰ অসমৰ বাতৰি চাওক আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম পাৰিলে ছাবস্ক্ৰাইব কৰি থব। ১ নম্বৰটো খবৰ শৃংখল চলিহাই নিৰ্বাচন খেলিব ২০২৬ চনৰ বিধানসভাৰ লক্ষ্য শৃংখল চলিহাৰ। কিন্তু শৃংখল চলিহাই মন্তব্য যদি অসমৰ খিলঞ্জীয়া ৰাইজে কয় তেতিয়াহে। ২ নম্বৰটো খবৰ নগাঁও ধিং গেটত যোৱা ৰাতি হুলস্থলীয়া পৰিস্থিতি। কাম কৰিব বাবে কৌশলেৰে উজনিলৈ মিয়া শ্ৰমিক কঢ়িয়াই নিছিল এখন নাইট ছুপাৰে। কিন্তু সংখ্যালঘু সংগঠনে গাড়ী ৰখাই ৩০ জন মিয়া শ্ৰমিকক নিজ ঘৰলৈ পঠিয়াই দিলে। ৩ নম্বৰটো খবৰ নলবাৰীত দুৰ্গা পূজা প্ৰতিমা দান কৰিলে এজন মুছলমান যুৱকে। নাম মজিবুৰ আলী। ৪ নম্বৰটো খবৰ দুৰ্গা পূজা আগতে লাভ কৰিব PM কিষাণৰ টকা আৰু টকা পোৱা আগতেই আপডেট কৰিব লাগিব আপোনাৰ বেংক পাছবুকৰ একাউণ্টখন। অক্টোবৰ মাহত ১৮ নম্বৰ কিস্তিৰ টকা সোমাব কৃষকসকলৰ বেংক একাউণ্টত। ৫ নম্বৰটো খবৰ ৰেচন কাৰ্ড নথকা পৰিয়ালসকললৈ ভাল খবৰ। দেৰি নকৰিব আজিয়েই আবেদন কৰক। অসমত নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন চলি আছে। ২৯,৯২,১৬৫ গৰাকী লোকে ৰেচন কাৰ্ড পাব আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনিৰ বাবে সুবিধা পাব। ৬ নম্বৰটো খবৰ অকণমান গেছ হ'লে পান দি টেবলেট খায় নেকি? অকণমান জ্বৰ হ'লে পেৰাচিটামোল খায় নেকি? সাৱধান, বিপদত পৰিব পাৰে আপুনি। ঔষধৰ গুণগত পৰীক্ষাত বিফল হৈছে। ৭ নম্বৰটো খবৰ অসমৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ প্ৰস্তুতি। প্ৰতিমা নিৰ্মাণত ব্যস্ত সকলো খনিকৰসকল। ৮ নম্বৰটো খবৰ ডিব্ৰুগড়ত ৩২টা জাতীয় দল সংগঠনৰ প্ৰতিবাদ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবই লাগিব। ৯ নম্বৰটো খবৰ অহা ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব আৰু দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ। ১০ নম্বৰটো খবৰ জুবিন গাৰ্গৰ মন্তব্য স্মাৰ্ট মিটাৰে মোৰ ঘৰটো আৰু ষ্টুডিঅ'টো জ্বলা-কলা খুৱাইছে। অতি সোনকালে মোৰ ষ্টুডিঅ'ত চোলাৰ কৰি ল'ম। ১১ নম্বৰটো খবৰ RTI নামত দালালি বজাৰ চলোৱা দুলাল বৰাৰ ৰাতি তিহাৰ জেলত কটালে আৰু আজি দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনা হ'ব। দুলাল বৰাৰ টেনিছত ৰিমাণ্ড লাভ কৰিলে অসম আৰক্ষীয়ে।